Hello everyone, myself Mudassir and I am pursuing my masters from Dibrugarh University. So মই আজি তোমালোকৰ আগত কিছুমান কনফিউজন ক্লিয়াৰ কৰিব আহিছোঁ যে এতিয়া ধৰি লোৱা তোমালোকে বহুতে এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিছা ন, চ' হয়তো বহুতে হায়াৰ ষ্টাডিজৰ কাৰণে ভাবি আছা বা বহুতে কনফিউজ যে তোমালোকে লাইফত কি কৰিবা। মই তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ হা। চ' তোমালোকে যেতিয়া কিবা এটা কেৰিয়াৰ অপশ্যন চুজ কৰিবা ন, চ' সেইটোৰ ওপৰত তোমালোকে মানে তোমালোকৰ এটা ভাল মানে হেৰি হ'ব লাগিব যে মই এইটো পাৰিম কৰিবলৈ বা মই এই বস্তুৰ কাৰণেই বনিছোঁ, ঠিক আছে। চ' তোমালোকক মই এটা ছাজেশ্যন দিছোঁ যে তোমালোকে যদি হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছা তেতিয়াহ'লে অবভিয়াছলি গোটেইখন ইউনিভাৰ্চিটিৰ কাৰণে ট্ৰাই কৰা, বেষ্ট অফ বেষ্ট। ধৰি লোৱা তুমি কমাৰ্চৰ কাৰণে এপ্লাই কৰি আছা, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু যিমান অল অভাৰ নৰ্থ ইষ্ট, অল অভাৰ ইণ্ডিয়া আছে গোটেইখিনিৰ কাৰণে ট্ৰাই কৰা। মোৰ ছাজেশ্যন এইটো তোমালোকৰ। আৰু লগতে মই তোমালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকৰ যিটো মাষ্টাৰ্ছ ডিগ্ৰী হ'ব ন, চ' সেই মাষ্টাৰ্ছ ডিগ্ৰীৰ পাছত তোমালোকৰ বহুত অপৰচুনিটি খোল খাব। এনেকুৱা নহয় যে মই গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত মাষ্টাৰ্ছ কৰিলে আৰু 2 years মোৰ লছ হৈ যাব। কিন্তু সেই 2 years যদি তুমি কোনোবা এখন ভাল ইউনিভাৰ্চিটিৰ পৰা ইনভেষ্ট কৰিব পাৰা, সেই 2 years যদি তুমি ভাল এখন ইউনিভাৰ্চিটিত এডমিশ্যন লৈ এখন ভাল ইনষ্টিটিউটত এডমিশ্যন লৈ তোমালোকে ভাল যদি সেই টাইমখিনি ইনভেষ্ট কৰিব পাৰা, তেতিয়াহ'লে সেই 2 বছৰ তোমালোকৰ লাইফ লং লেচন হ'ব, ঠিক আছে। চ' মই তোমালোকক এইটো বস্তু ক'ম যে তোমালোকে কোনোবা এখন ইউনিভাৰ্চিটি চিলেক্ট কৰা, প্ৰিফাৰেঞ্চ দিয়া যে এখন ইউনিভাৰ্চিটি মই পঢ়িমেই এইখনত, লাগিলে তাৰ এণ্ট্ৰেঞ্চটো যিমান টান হওক। চ' এণ্ট্ৰেঞ্চ কেতিয়াও টান নহয় বুজিছা। তোমালোকৰ এতিয়া এক্সামত ফৰ্ম ফিল কৰিব 1000-2000 ল'ৰা ছোৱালীয়ে, কিন্তু তাৰ পৰা অনলি চিলেক্ট হ'ব 60টা বা 30টা বা 20টা। সেই চিলেকশ্যন প্ৰচিডিঅ'ৰটো তোমালোকক মই এটা কথা কৈছোঁ, চিলেকশ্যন প্ৰচিডিঅ'ৰটো তোমালোকৰ 60% তাতে ইজি হৈ যায় যে বহুতে ডিষ্ট্ৰেক্ট হৈ থাকে। এতিয়া কি কৰিব, বহুতে এতিয়া ছাপ'জ মই এপ্লাই কৰিলোঁ ন, মোৰ লগৰ এটাই মোক শুনি ময়ো এপ্লাই কৰি দিলোঁ, মোৰ লগৰ এটাই এপ্লাই কৰি দিলোঁ। চ' তেতিয়া কিন্তু সেই মোৰ লগৰটোৱে কিন্তু পঢ়া নাই, মোক দেখিহে সি এপ্লাই কৰিছে। চ' সেই তোমালোকে কিমান মানুহে এপ্লাই কৰিছে সেইটো নাচাবা, তোমালোকে এইটো চোৱা যে এই ইনষ্টিটিউটখন এইটো কাৰণে ভাল হয়, মোক ই বেটাৰ ফিউচাৰ এটা অপৰচুনিটি খুলি দিব, চ' সেইটো কাৰণে মই এখন ইউনিভাৰ্চিটিত পঢ়িম। এণ্ট্ৰেঞ্চ কেতিয়াও টান নহয় এখন ইউনিভাৰ্চিটি। তুমি টান তেতিয়াহে পাবা যেতিয়া তুমি ভয় খাই যাবা আগতে। চ' তুমি নাম্বাৰ অফ ষ্টুডেণ্ট কিমানে এপ্লাই কৰিছে বা কিমান এপ্লিকেণ্ট হয় সেইখিনি কেতিয়াও নাভাবিবা। তোমালোকে অনলি জাষ্ট ফ'কাছ কৰা যে মই এইটো ছাবজেক্টৰ হয়, মই এইটো ছাবজেক্ট কেনেকৈ ক্লিয়াৰ কৰিম। চ' তোমালোকে ক্লিয়াৰ কৰিবলৈ বেষ্ট উপায় মই কৈছোঁ, যিকোনো এখন ইউনিভাৰ্চিটিৰ 5 years PYQ ছল্ভ কৰা। 5 years PYQ ছল্ভ কৰা মানে এইটো নহয় যে সেই বছৰ এইটো কুৱেশ্যন আহিছে মই এই কুৱেশ্যনটো মুখস্থ কৰি ল'ম। তুমি ছাপ'জ মই তোমালোকক কথা এটা কৈছোঁ, ছাপ'জ কোনোবা এখন ইউনিভাৰ্চিটি কোনোবা এটা এক্সামত প্ৰত্যেক বছৰ হুৱেৰ ইজ কাজিৰঙা ইউনিভাৰ্চিটি বা হুৱেৰ ইজ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড বুলি কুৱেশ্যনটো আহিছে, ঠিক আছে। চ' সেইটো কাৰণে তুমি প্ৰত্যেক বছৰৰ কাৰণে তুমি পঢ়িলা ক'ত আছে কাজিৰঙা ইউনিভাৰ্চিটি, কাজিৰঙা নেশ্যনেল পাৰ্ক, চ' তোমালোকে কাজিৰঙা নেশ্যনেল পাৰ্কখন ক'ত আছে তোমালোকে গম পাই গ'লা, কিন্তু কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়েটো তোমালোকে গম নোপোৱা। এতিয়া যি তোমালোকক কুৱেশ্যন এটা সুধিলে যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ইণ্ডেক্সত কাজিৰঙাখন কেই নম্বৰত পৰে, তোমালোকে নাজানিবা। সেইবাবে তোমালোকে যিকোনো এটা টপিক, ধৰি লোৱা মই কমাৰ্চৰ টপিক এটা কৈ দিছোঁ, ধৰি লোৱা তোমালোকক টপিক এটা আহিলে যে কি ক'ম, একাউণ্টিং কনচেপ্ট কোনোবা এটা সুধিলে যেনিবা, ঠিক আছে। তো তোমালোকে সেইটোৱে পঢ়ি নাথাকিবা, তোমালোকে পঢ়িবা যে একাউণ্টিং কনচেপ্ট কি হয় আৰু তাৰ আণ্ডাৰত কি কি আছে। চ' তেনেকুৱা মই এক্সাম্পল এটা দিছোঁ, তোমালোকে জাষ্ট এইটো বস্তু প্ৰচিডিঅ'ৰ ফ'ল' কৰিবা। 5 years, মেক্সিমাম 5 years, মিনিমাম 5 years, 5 years PYQ ছল্ভ কৰা। আৰু যিখিনি টপিক আহিছিলে সেই গোটেই টপিকখিনি তুমি অকণ হ'লেও পঢ়া, কাৰণ তোমালোকৰ কুৱেশ্যন পেপাৰ MCQ হ'ব। তোমালোকে মুখস্থ কৰিব নালাগে MCQ কাৰণে, তোমালোকে অকল মনত ৰাখিব লাগে মই কৈছোঁ, যাতে তোমালোকে যেতিয়া কুৱেশ্যনটো পঢ়িবা তেতিয়াহ'লে তোমালোকৰ এনচাৰটো মনত ৰাখিব যে এইটো মই পঢ়িছোঁ। সেইটো কাৰণে তোমালোকে মুখস্থ কৰিব নালাগে, তোমালোকে ভালকৈ পঢ়া আৰু হোপ তোমালোকে নিজৰ ড্ৰিম ইউনিভাৰ্চিটিখনত তোমালোকে ছিট পাবা। আৰু যিসকলে নোপোৱা বা হোপ তোমালোকে নিজৰ ড্ৰিম ইউনিভাৰ্চিটিখনত ছিট পাবা। আৰু কিবা যদি গাইডেঞ্চ লাগে মোৰ ভিডিঅ'ৰ তলত তোমালোকে কমেণ্ট কৰা, মই নিশ্চয় তোমালোকক হেল্প কৰিম। ধন্যবাদ।